মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোক সকলো ভালে আছা আৰু আগন্তুক তোমালোকৰ যেটো হাই সেকেন্ডাৰী যেটো ফাইনেল পৰীক্ষা ক্লাস 12 যেটো ফাইনেল পৰীক্ষা তোমালোকৰ 13 তাৰিখৰ পৰা আৰম্ভ হৈছে তাৰ কাৰণে সকলোকে শুভেচ্ছা জনাইছো যাতে সকলোৰে পৰীক্ষাত ভাল ধৰণে উত্তীৰ্ণ হোৱা যেটো প্ৰথম দিনাই তোমালোকৰ ইংলিশ আছে গতিকে সকলোৱে ভালকে পঢ়া-শুনাখিনি কৰিছাই গতিকে মই তোমালোকক জাস্ট এটা শুভেচ্ছামূলক বাৰ্তা হিচাপে মই তোমালোকক পেছেজ ৰাইটিংৰ ওপৰত কেনে ধৰণে তোমালোকে লিখিবা পেছেজটো যেহেতু তোমালোকৰ এটা কমপ্লিট 10 মাৰ্কস আহে আৰু হেতু তোমালোকে কনফাৰ্ম পাব পৰা মাৰ্কস বহুত লৰা ছোৱালী ভয় কৰা সেই কাৰণে সেই বস্তুটো এৰি থৈ আহা কিন্তু গুটে বস্তুটো তোমালোকৰ এনসাৰটো তাতে থাকে গতিকে সেই পেছেজটো ওপৰতে মই কেনে ধৰণে তোমালোকে লিখিবা বা পঢ়িবা সেই বস্তুটো এটা টিপছ দিবৰ কাৰণে মই ভিডিওটো বনালো লগতে তোমালোকে যেহেতু গম পাইছে যে ইংলিশৰ যিখন পেপাৰ তোমালোকৰ 100 মাৰ্কসৰ পেপাৰ আৰু তোমালোকে 3 ঘণ্টা সময় পাবা আৰু ইয়াত তোমালোকৰ সেকশন হিচাপে এ বি সি ডি কে ভাগ কৰা আছে আৰু সেকশন 8 টা মানে তোমালোকৰ 10 মাৰ্কস আহিব যেটো তোমালোকৰ ৰিডিং স্কিল হ'ব ৰিডিং স্কিলটো আনচিন এটা প্ৰজ দিব প্ৰেগ্ৰাফ এটা দিব সেই প্ৰেগ্ৰাফটোৰ পৰা তোমালোকে কেটামান কোৱেশ্চন আনসাৰ কৰিব লাগিব তাৰ পাছত পোৰশন বি যেটো সেকশন বি তাত তোমালোকৰ এডভান্স ৰাইটিং স্কিলছ থাকিব তাতে তোমালোকৰ ষ্টৰী ৰাইটিং থাকিব লেটাৰ ৰাইটিং থাকিব যিবোৰ তোমালোকে গম পাইছাই বিজনেছ অৰ অফিচিয়েল লেটাৰছ এনেকুৱা ধৰণৰ আহিব তাত তোমালোকৰ 25 মাৰ্কস থাকিব হেখিনি তোমালোকে অলৰেডি সাকে পঢ়িছাই বাকি সি যেটো পোৰশন হৈছে হেতু গ্ৰামাৰ হৈছে আৰু গ্ৰামাৰটো তোমালোকৰ 20 মাৰ্কস আহিব আৰু হে 20 মাৰ্কসৰ গ্ৰামাৰৰ ভিতৰত তোমালোকৰ পৰিব নেৰেশন ভয়েস টেন্স প্ৰিপজিশন ট্ৰান্সফৰমেশন অফ সেন্টেন্স গতিকে এনেকুৱা ধৰণে বস্তুবোৰ পঢ়িবা যাতে বস্তুবোৰ তোমালোকে গোটে বস্তুবোৰ আয়ত্ত কৰি পঢ়িব পাৰা তাৰ পাছত যেটো ডি দিয়া হৈছে পোৰশন 45 আৰু হেতু তোমালোকৰ সিলেক্টেড যিখন বুক আছে তোমালোকৰ হে বুকৰ পৰা তোমালোকৰ কোৱেশ্চন আনসাৰ আহিব গতিকে বুকৰ বাহিৰৰ যিখিনি এখিনি আমি গ্ৰামাৰৰ ভিতৰতে ধৰিব পাৰো আনচিন যেটো আমি ৰিডিং তোমালোকৰ এটা আহিব হেতু তোমালোকৰ যোৱা বছৰ 22 যেটো আহিছে পেৰাগ্ৰাফ হে পেৰাগ্ৰাফটো তোমালোকৰ মাজত দাঙি ধৰিছো আৰু লগতে তাৰ কোৱেশ্চন আনসাৰখিনি দি তোমালোকে কেনেকৈ কৰিবা তাৰ এটা আইডিয়া মই দিব বিচাৰিছো যেহেতু যিসকল ইংলিশ মিডিয়ামৰ অলৰেডি ষ্টুডেন্ট তেওঁলোকে ইংলিশত ইমান ভয় নকৰা বা তোমালোকে হেখিনি ভালকে পঢ়ায় অসমীয়া মিডিয়ামৰ ষ্টুডেন্টে অলপ ইংলিশ বুলি ক'লে ভয় কৰা গতিকে তেওঁলোকৰ কাৰণে মই বিশেষকৈ কৈছো যে পেৰাগ্ৰাফটো লাইন বাই লাইন পঢ়ি থকাতকৈ প্ৰথমতে তোমালোকে কি কৰিবা পেৰাগ্ৰাফটোৰ যিখিনি কোৱেশ্চন আছে সেই কোৱেশ্চন কেইটা প্ৰথমতে এবাৰ হলো ওপৰাপৰিকে ৰিডিং কৰি লবা তেতিয়া হে ৰিডিং কৰি লোৱাৰ লগে লগে তাৰ কোৱেশ্চন কিটাৰ উত্তৰ ক'ত আছে তোমালোকে গম পাবা ওপৰাপৰিকে চাবা লাইন বাই লাইন ধৰো পঢ়িলে ইমান বস্তুখিনি সময়ও নাপাবা আৰু ক'ত এনসাৰটো আছে তোমালোকে যেতিয়া কোৱেশ্চন কিটা পঢ়ি লবলৈ বিচাৰি পাৰিবা তেতিয়া তোমালোকে বস্তুটো আইডিয়া পাবা এতিয়া আমাৰ যেটো 2022 যেটো তোমালোকৰ পেৰাগ্ৰাফ দিছে ৰিড দা ফলোইং পেছেজ কেয়াৰফুলি ইয়াত তোমাক দিছে যে পিপল ট্ৰেভেলিং লং ডিসটেন্স ফ্ৰিকুৱেন্টলি হেভ এ ডিসাইড whether they would prefer to go by land sea or air গতিকে এজন ট্ৰেভেলাৰে কি কৰিছে তেওঁ এটা ডিসটেন্স যাবৰ কাৰণে তোমাৰ মাতৃ ল্যান্ডে যাবনে মাতৃৰে যাবনে সাগৰে যাবনে নে ওপৰৰ এৰোপ্লেনে যাব হেতু ডিসাইড কৰিবৰ কাৰণে তেনেকুৱা ধৰণৰ এটা ট্ৰেভেলিং কথা তোমালোকৰ ইয়াটো পেৰাগ্ৰাফটো দিছে মই গুটে পেৰাগ্ৰাফটো লাইন বাই লাইন পঢ়ি দিয়া নাই মই জাস্ট তোমালোকক আইডিয়া দিবৰ কাৰণে যেহেতু ভিডিওটো বনাইছো আৰু এটা কথা তোমালোকে মনত ৰাখিবা যে যেটো পেৰাগ্ৰাফ তোমালোকৰ আগৰ পৰীক্ষাত আহিছে কনফাৰ্ম যে এক্সাক্ট হে পেৰাগ্ৰাফটো আহিব এনেকুৱা ধৰণৰ কোনো কথা নাই গতিকে আইডিয়াটো পাবৰ কাৰণে তোমালোকে অলপ চাবা বহুত লৰা ছোৱালীক পেৰাগ্ৰাফটো কমন আহে বুলি ভাবা কিন্তু সাধাৰণতে পেৰাগ্ৰাফ এটা কমন কেতিয়াও নিদিয়ে গতিকে সেই কাৰণে পেৰাগ্ৰাফটো চাই তোমালোকে অলপ আইডিয়াটো ল'বা ঠিক তেনেকৈ এটো সেকেন্ড তোমাৰ পেৰাগ্ৰাফটো হয় ইয়াৰ মানে প্ৰথমখিনি তাৰ পিছৰখিনি লং কাৰ জাৰ্নি আৰ ইভেন লেছ প্লেজেন্ট ফৰ ইট ইজ কোৱাইট ইম্পসিবল ইভেন টু ৰিড গতিকে আমি এই গোটেই কথাখিনি ইয়াত দিয়া আছে তোমালোকে পঢ়ি ল'বা তাৰ পাছত এৰোপ্লেনৰ কথা দিলে এৰোপ্লেনত কেনেকুৱা হয় কি কথা এই কথাখিনি ইয়াত দিয়া হৈছে ডিসটেন্সৰ কথা দিয়া হৈছে গতিকে ওপৰাপৰিকে গোটেই লাইন বাই লাইন পঢ়ি থকাতকে প্ৰথমতে তোমালোকে যিখিনি কোৱেশ্চন দিয়া হৈছে অন দা বেচিস অফ ইউৰ ৰিডিং দা পেছেজ এনসাৰ দা ফলোইং কোৱেশ্চন গতিকে তোমালোকে প্ৰথমতে কোৱেশ্চন কিটা পঢ়িবা বহুত ষ্টুডেন্টৰ এটা ভুল হয় কি প্ৰথমতে পেৰাগ্ৰাফটো লাইন বাই লাইন পঢ়ি থাকে তাৰপা কোৱেশ্চনলৈ যায় গতিকে হেতু কৰিলে কি হয় সময়টো ইনে গুচি যায় গতিকে তোমালোকে প্ৰথমই কাম কৰিবা যে পেৰাগ্ৰাফটোত কি কিটা কোৱেশ্চন দিয়া হৈছে এই কোৱেশ্চন কিটা পঢ়িবা এই পেৰাগ্ৰাফটোৰ পৰা তোমালোকৰ কোৱেশ্চন কিটা দিছে যে ৰাইট টু ৰিজন ফৰ দা ডিফিকাল্টি অফ ৰিডিং অন এ ট্ৰেইন ইন দা লং ডিসটেন্স ট্ৰেভেলিং এটা এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে প্ৰথম পেৰাগ্ৰাফটোত আছে যেতিয়া কোৱেশ্চন কিটা পঢ়ি লবা কোৱেশ্চনটো পঢ়ি ললে তুমি উত্তৰটো গম পাই যাবা যে তোমাৰ এই প্ৰশ্নটোৰ লগত ৰিলেটেড উত্তৰ দখ এডখ কাৰণ তোমালোকে
প্ৰশ্নটো হাজিবও নালাগে, একো কৰিব নালাগে, ৰেডিমেড গোটেই বস্তুটো উত্তৰটো তোমালোকৰ পেৰেগ্ৰাফটোত দিয়াই থাকে, খালি তোমালোকে অকণমান মিলাই মেলি লিখি দিব লাগে। সেইকাৰণে তোমালোকে প্ৰথমে কুৱেশ্যনটো পঢ়ি ল'বা, কুৱেশ্যনটো পঢ়ি তাৰ উত্তৰটো ক'ত আছে তোমালোকে পেৰেগ্ৰাফটো পঢ়ি গ'লে গম পাবা। এতিয়া প্ৰথমৰ যিটো প্ৰশ্ন উত্তৰ আছে সেই প্ৰথমৰ প্ৰশ্নটোৰ উত্তৰটো তোমালোকৰ প্ৰথম পেৰেগ্ৰাফটোতে দিয়া হৈছে, তোমালোকে দেখিলেই গম পাবাই প্ৰথমৰ পেৰেগ্ৰাফটোতেই তোমালোকৰ সেই প্ৰশ্নটোৰ উত্তৰটো দিয়া হৈছে, সেইটো তেনেকৈ চাই ল'বা। তাৰপাছত ছেকেণ্ডৰ যিটো তোমালোকৰ প্ৰশ্ন দিছে, ছেকেণ্ড প্ৰশ্নটো দিছে যে হোৱাট আৰ দ্য টু ডিছএডভান্টেজ ট্ৰেভেলিং বাই চি। এতিয়া চিৰ যিখিনি কথা, সেই চিৰ কথাখিনি তোমালোকৰ কি দিছে ছেকেণ্ড পেৰেগ্ৰাফটোত দিছে, গতিকে সেই প্ৰশ্নটোৰ উত্তৰ তোমালোকে ছেকেণ্ড পেৰেগ্ৰাফটোত পাবা। তাৰপাছত দিছে ৰাইট টু ডিছএডভান্টেজ অফ দ্য ট্ৰেভেলিং বাই কাৰ, হোৱাই ডজ দ্য ৰাইটাৰ ডিছলাইক লং কাৰ জাৰ্ণি। গতিকে এই গোটেই প্ৰশ্নখিনি তোমালোকে এবাৰ ৰিডিং কৰি ল'বা, ৰিডিং কৰি তোমালোকে পেৰেগ্ৰাফটো পঢ়িবা। এতিয়া প্ৰথমৰ যিটো প্ৰশ্ন দিছে সেই প্ৰশ্নটো তোমালোকক কৈছে যে দুটা ৰিজন লিখা, যিকেইটা ৰিজনত তোমাৰ ডিফিকাল্টি ফৰ ৰিডিং অন এ ট্ৰেইন ইন এ লং ডিষ্টেঞ্চ ট্ৰেভেলিং। যেতিয়া এখন ট্ৰেইনত বহুত দূৰ জাৰ্ণি কৰা হয়, সেই জাৰ্ণি কৰিলে তাত তাৰমানে পঢ়াৰ অসুবিধাটো কি হয়, দুটা অসুবিধা দিব কৈছে। গতিকে তাৰ প্ৰধান অসুবিধা হৈছে যে ট্ৰেইনত যেতিয়া বহুত দূৰ গৈ থকা হয়, যে ট্ৰেইনৰ চিৰিৰ যিটো শব্দ হয়, এটা স্মুথ এটা শব্দ হৈ থাকে, তাত কি হৈছে মেক্সিমাম মানুহৰ টোপনি ভাৱ আহে, গতিকে তাত পঢ়াটো ভালকৈ কৰিব পৰা নাযায়। তাৰপিছত দিছে ৰাইট আৰ দ্য টু ডিছএডভান্টেজ অফ দ্য ট্ৰেভেলিং বাই চি। গতিকে চিত ট্ৰেভেলিং কৰা দুটা অসুবিধা কি কি? চিত ট্ৰেভেলিং কৰা দুটা অসুবিধা হৈছে যে চি জাৰ্ণিটো বহুত লং টাইম লাগে, বহুত সময় লাগে, আৰু লগতে কেতিয়াবা সাগৰৰ পৰা কিমান অসুবিধা হ'ব পাৰে, বেমাৰ আজাৰ হোৱাৰ সম্ভাৱনা থাকে। গতিকে সেই কথাকেইটা তোমালোকে সাজি পাই লিখিব নালাগে, ইয়াত কিতাপ তোমাৰ পেৰেগ্ৰাফটোত দিয়া হৈ আছে, সেই পেৰেগ্ৰাফটোৰ পৰাই উত্তৰটো ইয়াত উলিয়াই আনিছে। ৰাইট টু ডিছএডভান্টেজ অফ ট্ৰেভেলিং বাই কাৰ, বাই এয়াৰ। গতিকে এয়াৰত বা এৰোপ্লেনত ট্ৰেভেলিং কৰা দুটা ডিছএডভান্টেজ কি, তুমি নিজে জানিলেও সেইটো সাজি পাৰি লিখিব নালাগে, পেৰেগ্ৰাফটোত যিটো দিয়া আছে সেইটোকে তোমালোকে লিখিবা। এতিয়া পেৰেগ্ৰাফটোত যিটো দিছে তাত দিয়া হৈছে যে এটা হৈছে যে খুব কষ্টলি হয় ট্ৰেভেলিংটো, আৰু লগতে খুব ডেঞ্জাৰাছ হয়। যদি তোমালোকে গম পাইছা যে প্লেনৰ যেতিয়া এক্সিডেণ্ট হয় কোনো মানুহ বাচি নাযায়, সকলো মানুহ শেষ হৈ যায়, গতিকে এনেকুৱা ধৰণৰ কিছুমান কথা থাকে যিটো মানে যিমানেই সুবিধাজনক হওক, এক্সপেঞ্চিভ হওক, কিন্তু ডেঞ্জাৰটো বহুত বেছি হয়। তাৰপিছত হোৱাই ডজ দ্য ৰাইটাৰ ডিছলাইক লং কাৰ জাৰ্ণি। লং কাৰ জাৰ্ণিটো ৰাইটাৰে কি কাৰণে বেয়া পায়? ৰাইটাৰে বেয়া পোৱা এটাই কাৰণ হয় যে ইয়াত তেওঁ ভালকৈ পঢ়া শুনা কৰিব নোৱাৰে, পঢ়াটো ইম্পচিবল হয়, আৰু জাৰ্ণি আৰ লেছ প্লিজেণ্ট। দ্য ৰাইটাৰ ডিছলাইক লং জাৰ্ণি বিকজ ইট ইজ ইম্পচিবল টু ৰিড এণ্ড দ'জ জাৰ্ণি আৰ লেছ প্লিজেণ্ট। মানে যিমান আনন্দদায়ক হ'ব লাগে সিমান আনন্দদায়ক নহয়। ফাইণ্ড দ্য ৱৰ্ড ইন দ্য পেছেজ হুইচ মিন লেকিং ফ্ৰেছ এয়াৰ অৰ ভেণ্টিলেশ্যন। গতিকে ইয়াৰ মিনিংটো কি হ'ব, যিটো ইয়াত কৈছে তাৰ এটা ৱৰ্ড ইয়াত আছে, সেইটো হৈছে ষ্টাফি। তাৰপাছত নেৰোৰ এটা মিনিং দিবলৈ কৈছে, তাৰ এইটো হৈছে স্পেচিয়াছ। গতিকে এইকেইটা প্ৰশ্নৰ উত্তৰ তোমালোকৰ ইয়াতেই আছে, পেৰেগ্ৰাফটোতেই আছে। মই অলপ খৰখেদাকেই পঢ়ি দিছোঁ, কাৰণ ইমান দীঘলীয়াকৈ ভিডিঅ'টো মই কৰি তোমালোকৰ সময় নষ্ট কৰিব বিচৰা নাই। জাষ্ট তোমালোকক খালি মই এটা আইডিয়া দিছোঁ, যিসকলে পেৰেগ্ৰাফটো এৰি থৈ আহা, গতিকে পেৰেগ্ৰাফটো তোমালোকে কেতিয়াও এৰি থৈ নাহিবা। গতিকে পেৰেগ্ৰাফটো কমপ্লিট তোমালোকে এটা পাব পৰা মাৰ্কছ তোমালোকৰ হাতত থাকে, কুৱেশ্যন এনচাৰখিনি অলৰেডি তাত দিয়া থাকে, গতিকে সেইটো তোমালোকে সকলোৱে কৰিবা, কাৰণ 10 মাৰ্কছ এটা গোটাকৈ পাই গ'লেও তোমালোকে বহুত নম্বৰ আহিব। গতিকে তোমালোকক সকলোকে শুভেচ্ছা জনাইছোঁ আগন্তুক পৰীক্ষাৰ কাৰণে। সকলোৱে ভালকৈ উত্তীৰ্ণ হোৱা, স্বাস্থ্য পাতি সকলোৱে ভালে থাকক, আৰু তোমালোকক জাষ্ট এটা আইডিয়া দিলোঁ, আৰু অকণমান তোমালোকক শুভেচ্ছা জনাবৰ কাৰণে মই তোমালোকৰ আগত এই ভিডিঅ'টো বনালোঁ। ধন্যবাদ।